এইটো হ'ল জেতুকা প্ৰথম মুঠি কেনেকৈ দিছে? মুঠি এইটো 50 টকা হ'ব। হয়, ৰং পুৰা ৰং। তাৰপৰা এইটো দীঘলতি আছে, মাখিলতি আছে, ভাং আছে, জাগত দিয়া অগৰা বনলৈকে আছে দেই। হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা আৰু কাইলৈ যিহেতু গৰু বিহু আৰু গৰু বিহুৰ বাবে এতিয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু লখিমপুৰৰ বজাৰত উপস্থিত হৈছোঁ আৰু লখিমপুৰৰ বজাৰত এইদৰে লাও বেঙেনা হালধি মাহ হালধি আৰু জেতুকা মাখিয়তী দীঘলতিৰে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ বজাৰৰ পৰিৱেশ আৰু এয়া দেখাবলৈ যত্ন কৰিছোঁ যিহেতু এইদৰেই সকলোৱে যিহেতু কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ দিনা প্ৰয়োজনীয় সকলো সামগ্ৰী যাতে ক্ৰয় কৰিবলৈ এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে এয়া লখিমপুৰৰ বজাৰৰ পৰিৱেশ আৰু দেখুৱাবলৈ যত্ন কৰিছোঁ। অটা আপোনাৰ ওচৰলৈ আহিছোঁ, কি কি লোৱা হৈছে? মই এতিয়া বৰ্তমান এই পলু দাম দৰ মাৰি আছোঁ, ল'ম আৰু তাৰ পানী টেঙা খাৰলি, থেকেৰা ল'ম, পদুনা ল'ম, জাতিলাও বেঙেনাৰ পৰা আদি কৰি য'ত যি পাওঁ চব ল'ম আৰু মানে কাইলৈ গৰু বিহু বুলি ক'লে দীঘলতি মাখিয়তী লাগিবই নাই লোৱা নাই এতিয়ালৈকে ল'ম আৰু এই বজাৰলৈ আহিছোঁ জাষ্ট খন্তেক পাছতে এইবিলাক চব য'ত যিমান আছে চব লৈ যাম আৰু এফালৰ পৰা আৰু বিহু বুলি আৰু ঠিক আছে হ'ব দিয়ক। জনাইছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু বজাৰ কৰিছোঁ অলপ চলপ। যিহেতু কাইলৈ গৰু বিহুৰ কাৰণে এতিয়া গৰু চাটত দিবৰ কাৰণে লাও বেঙেনা লাগিব। আমাৰ গৰু নাই আমি মানুহে গা ধুবৰ কাৰণে লৈছোঁ হালধি থেকেৰা এনেকৈ লৈছোঁ কিবা কিবি জেতুকা চেতুকা। ধন্যবাদ আপোনালোকৰ থাকিম। এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু লাও বেঙেনা কেৰেলা থেকেৰাকে ধৰি এই গৰু চাটৰ বাবে ব্যৱহৃত সকলো সামগ্ৰী ইয়াতে বজাৰত ওলোৱা পৰিলক্ষিত হৈছে আৰু এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু জেতুকা আছে, টিকনি পৰুৱা আগ আছে, দীঘলতি মাখিয়তী ইয়াতে উপলব্ধ হৈছে। দাদা অকণমান দেখাই দিয়ক কি আছে আপোনাৰ কি আনিছে? এইটো হ'ল জেতুকা প্ৰথম মুঠি কেনেকৈ দিছে? মুঠি এইটো 50 টকা হ'ব। হয়, ৰং পুৰা ৰং। তাৰপৰা এইটো দীঘলতি আছে, মাখিলতি আছে, ভাং আছে, জাগত দিয়া অগৰা বনলৈকে আছে দেই। আৰু এইডাল হ'ল টিকনি কাঁইটডাল দৰ্জা মুখত যে দিয়ে, দৰ্জা মুখত দিয়া এইডাল টিকনি কাঁইট। এইবোৰ আগতে মানে হাফ চাপ নোসোমাই বুলি কয় সেইকাৰণে পৰা দিয়ে আৰু সেইটো কথা আছে আৰু চলি আছে চলিয়ে থাকিব আৰু কি আছে যিহেতু গৰু বিহু বুলি ক'লে দীঘলতি মাখিয়তী লাগিবই, আছে নাই? চব আছে এয়া, এইটো দীঘলতি মাখিলতি ভাং গছ অগৰা গছ চব আছে। জাগত এইটো 10 টকা এটা মুঠি 10। আৰু এইবিলাক গৰু চাটৰ কাৰণে জাতিলাও বেঙেনা কেৰেলা তিয়হ চব আছে আৰু যি লাগে। বজাৰ কেনেকুৱা? বজাৰ বৰ্তমান ভালে গৈ আছে গৈ আছে। আৰু যিহেতু প্ৰতিকূল বতৰৰ মাজতো বিহু বুলি ক'লে অসমীয়া ৰাইজ ওলাই আহিবই। ৰৈ নাথাকে আৰু বিহু বুলি ক'লেও ৰৈ থকা নাই আৰু তুফান আৰু আহিছে আৰু আহিব আৰু কাৰণে আৰু মানুহ ধেৰ হ'ব। এয়া আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ বজাৰৰ দৃশ্য আমি দেখুৱাইছোঁ লখিমপুৰৰ বজাৰ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা কি লোৱা হৈছে? গৰু বিহু বুলি ক'লে গৰু চাটৰ সামগ্ৰী ল'ব লাগিব। হয়, গৰুখিনিৰ কাৰণে দীঘলতি মাখিলতি বেঙেনা থেকেৰা এই গোটেইখিনিয়ে লোৱা হৈছে আৰু কাইলৈতো এটা নতুন বছৰৰ শুভাৰম্ভ কৰিম, গতিকে আপোনালোকৰ মোৰ ফালৰ পৰা আপোনালোকক লখিমপুৰ টুডেক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজকো বিহুৰ শুভেচ্ছা যাচিছোঁ। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালে চলিছে, বতৰ বেয়া কাৰণে অকণমান সেমেকীয়া হৈছে কিন্তু বৰ্তমান ঠিকে চলি আছে, ভালকৈ বজাৰবিলাক কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু দাদা বজাৰ কৰা হৈছে নাই? হৈছে দাদা। এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু এয়া ৰঙালী বিহুৰ উৰুকাৰ বজাৰ, এয়া উৰুকাৰ বজাৰৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াত দৈকে ধৰি বহুখিনি ইয়াতে থলুৱা সামগ্ৰী ইয়াতে উপলব্ধ হৈছে। হয়, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু লখিমপুৰৰ এয়া বজাৰ উৰুকাৰ বজাৰ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। বাইদেউ যিহেতু কাইলৈ গৰু বিহু হয় লৈছোঁ বেঙেনা কেৰেলা জাতিলাও এইবোৰে লৈছোঁ, হালধি। গৰু বিহু বুলি ক'লে যিহেতু দীঘলতি মাখিয়তী লাগিবই, লোৱা দীঘলতি মাখিলতি লৈছোঁ, ঘৰতে আছে। কেনেকুৱা প্ৰস্তুতি ভালে চলিছে? ভালে হৈছেগে ঘৰতে এই মাখিলতি দীঘলতি লোৱা হ'ল। বতৰটো সুবিধা কৰিছে, এতিয়া বতৰ কাম কৰিবই আৰু ঠিক আছে। ধন্যবাদ জনাইছোঁ। বৰ্তা আপোনাৰ ওচৰলৈ আহিছোঁ, কি আছে বিহুৰ কাৰণে মানে এইবিলাক এই মেইন কথা হ'ল বতৰটোৱে বহুত আমাৰ আমনি কৰিছিলে, কিন্তু এতিয়া বতৰ এৰিছে এই যে ৰাইজ আহিছে বাৰু
হ'লেও বেয়া নহ'ব যেন লাগিছে কি কি আনিছে এতিয়া কাইলৈ যিহেতু গৰু বিহু অঁ গৰু বিহু এনে চব বস্তুৱে আছে মোৰ গৰু বিহু বস্তু বৰ বেছি নাই মোৰ জা জলপান আনিছে জা জলপানবিলাক আনিছোঁ এয়া আছে চিৰা আছে মুড়ি আছে এনেকৈ জলপান চলপান চব আছে কেজি বেছি নহয় এই চিৰা কেজি লোকেল চিৰা 60 টকা কেজি আৰু এইটো মুড়ি আছে তৰাবলী ধানৰ মোৰ নিজৰ ঘৰৰ এইটো মানে আধা কেজি 40 টকা বিক্ৰী হৈছে নাই বিক্ৰী হৈছে বজাৰ ভাল ন বজাৰ মানে ভাল হৈছে কিন্তু যিমান হ'ব লাগে সিমান হোৱা নাই এতিয়া বৰষুণৰ কাৰণে পাছে পুৱাই ভাল হ'বগৈ ভাল হোৱা আগন্তুক হৈ আছে বাৰু এতিয়া ঠিক আছে আমি এয়া দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যিহেতু গৰু পঘা আমি দেখিবলৈ পাইছোঁ যিহেতু কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ দিনা নতুন পঘাৰে যিহেতু গৰু বন্ধা হয় এয়া গৰু পঘা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ জেতুকা উপলব্ধ হৈছে আৰু ইয়াত দাদা অকণমান আগুৱাই আহিব কি অনা হৈছে মই আনিছোঁ আপোনাৰ অসমীয়া আলু আনিছোঁ নেমু আনিছোঁ পাণ আনিছোঁ আৰু তামোল পিঁয়াজ বেঙেনা এইটো গৰু নোৱাটো আনিছোঁ কোটাহী বিলাহী আৰু কলমৌ হয় 100 এবিধ খাব লাগিব দাদা আপোনাৰ ওচৰলৈ আহিছে গৰু পঘা এতিয়া কেনেকৈ দিছে গৰু পঘা আমি এতিয়া বেচিছোঁ এডালত 40 টকাকৈ 40 টকাকৈ হয় বিক্ৰী হৈছে সৰু গৰু পঘা মোৰ আছে চিৰা আছে মুড়ি আছে মাটিমাহ আছে তিল আছে গুড় আছে সান্দহ আছে বৰা চাউল আছে চবেই আছে এভৰিথিং বজাৰ ভাল আৰু উৰুকা বজাৰ বৰ্তমান ভালেই বাৰু বতৰটো এৰাৰ কাৰণে অকণমান ভাল হৈছে হয় ৰাইজ 2জন আহিছে বাৰু ঠিক আছে বাৰু হয় আমি এয়া দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যিহেতু লখিমপুৰৰ এয়া উৰুকাৰ বজাৰ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াত পঘা ওলাইছে জেতুকা দীঘলতি মাখিয়তি যিহেতু কাইলৈ গৰু বিহু আৰু গৰু বিহুত গৰুৰ চাটৰ বাবে ইয়াত যি লাও বেঙেনা কেৰেলা থেকেৰাকে আদি কৰি সকলো সামগ্ৰী ইয়াতে উভৈনদী হোৱা পৰিলক্ষিত হৈছে লখিমপুৰ বজাৰত লখিমপুৰ চহৰৰ মাজমজিয়াতে থকা এই ক্লক টাৱাৰৰ তলতে থকা যি বজাৰ আছে এই বজাৰৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক আৰু এই উৰুকাৰ বজাৰতে যিহেতু পঘা দীঘলতি মাখিয়তি গৰু চাটত ব্যৱহৃত লাও বেঙেনা থেকেৰাকে আদি কৰি সকলো এইদৰে উভৈনদী হোৱা পৰিলক্ষিত হৈছে লখিমপুৰ বজাৰত আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক